একটা মিয়া মুসলমানও এই ভিডিওটা স্কিপ করে যাবেন না, আর এই ভিডিওটা শেয়ার করবেন। শুধু মিয়া মানুষে কি আপনার কি ধর্ষণ করে নাকি, এই পুরো লিস্ট আমি আপনাদেরকে দেখাবো, ভিডিও দেখতে থাকুন। এইবাৰ এইখন অসমতে পূজাৰীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। এগৰাকী নাবালিকাৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে পূজাৰীজনে। দেখছেন আরেকটা দেখুন। মুখেৰে জানিব পাৰিছোঁ যে প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ ভাতৃ হিচাপে। দুখৰ বিষয়ে এগৰাকী 10 বছৰীয়া কন্যা শিশু আৰু জানিব পৰা মতে সেইগৰাকী প্ৰাক্তন চাবুৱা সমষ্টিৰ বিধায়ক ৰাজু চাহুৰ ভাতৃ, কনিষ্ঠ ভাতৃ মণ্টু চাহু নামে আমি গম পাইছোঁ। দেখছেন আরেকটা দেখুন। স্থান তিতাবৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজ বোৱাৰীৰ সতীত্ব হৰণ কৰিলে শহুৰেকে। নিজ বোৱাৰীক ধৰ্ষণ কৰি পলাই আছিল লম্পট শহুৰেক যাদৱৰা। এইগৰাকীৰ ঘৰ তিতাবৰ দেওঘৰীয়া ক্ৰান্তত বুলি জানিব পৰা গৈছে। হইল আরেকটা দেখুন। ক'লো মই বোলো ছোৱালীজনীক বোলো মেডিকেললৈ লৈ যাওঁ, মেডিকেলত নি বোলো ইমান বমি কৰি আছে, নহ'বও পাৰে বোলো, এনেকৈ বোলো যাক তাক নকবি, সেই বুলি মই তাক ক'লোঁ। তাৰপৰা সি ডক্টৰে কৈছে বোলে এনেকুৱা নহয় কথা বোলে 3 মাহ হৈছে বোলে। তই ভালকৈ কচোন আৰু কোন, সেই বুলি কৈ বোলে ভিনদেউ বোলে। তাৰপৰা মই এতিয়া খং উঠিলে, তোৰ বোলো তোৰ ভিনদেউ হয়, তই বৰটোক তই কেলৈ হেৰি কৈছ। আসুন আরেকটা দেখতে থাকি। যোৰহাটৰ বালিগাঁৱৰ ৰাজকীয় চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ চলনাৰ এগৰাকী 14 বছৰীয়া কিশোৰীক চলনা কৰি প্ৰেমিক ৰূপী পাখণ্ডই কৰিলে ব্লেকমেইলিং। কিশোৰীৰ অন্তৰংগ ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি 1.5 লাখ টকা কৰিলে দাবী। অন্যথা আরেকটা কামৰূপ জিলাৰ আমিনগাঁৱত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা। শিক্ষাৰ্থীক নিচাযুক্ত টেবলেট সেৱন কৰালে শিক্ষয়িত্ৰীয়ে। দানৱৰ ৰূপত দেখা গ'ল টিউচন শিক্ষয়িত্ৰীৰ লীনা কলিতা ওৰফে মমিক। ছাত্ৰ ছাত্ৰীক নিচাযুক্ত টেবলেট খুৱাই অসৎ কামত লিপ্ত কৰোৱাৰ মমিৰ বিৰুদ্ধে অভিযোগ অভিভাৱকৰ। এবার চলুন দেখতে থাকি কি মহাশয় বাপ বেটা মিলাইয়া। হয়তো ধৰ্ষণ কাণ্ডৰ বহু বাতৰি শুনিছে, কিন্তু প্ৰথমবাৰৰ হয়তো শুনিছে যে পিতা আৰু পুত্ৰই একেলগে ধৰ্ষণ কাণ্ড কৰিছে। এগৰাকী কিশোৰীৰ সৈতে এই ভয়ংকৰ কাণ্ড কৰিছে হৰি বৈষ্ণৱ আৰু বিৰাজ বৈষ্ণৱে। এইগৰাকী হৰি বৈষ্ণৱ পিতৃ আৰু এইগৰাকী বিৰাজ বৈষ্ণৱ পুত্ৰ। চলুন দেখি আরেকবার এটা। 4 বছৰ আগৰ পৰা ইহঁতৰ প্ৰেম, এই মোৰ মাইকী 3বাৰ ধৰিছোঁ, আজি দি 4বাৰ। ইয়াক আৰু চিপছ কোম্পানীত সোমাইছে। ইহঁত দুটাইতো চিপছ কোম্পানীত যাই কিনে লিটি গিটি হৈ আছে, মই নাজানো এইটো। কিনে মই এইফালেদি ওপৰেদি গৈছোঁ, গৈ কিনে এনেকুৱা ভেণ্টিলেশ্যনৰ ওপৰেদি মই চাই আছোঁ ইহঁত দুটাক। আরেকবার দেখি এটা। নিশা ফুটপাথত বহি আছিল এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা। 5 যুৱকে এখন অটোৰিক্সাত উঠাই লৈ যায় মহিলাগৰাকীক। তাৰ পাছত সংঘটিত কৰে কুকাণ্ড। চিচিটিভিত বন্দী হৈ ৰয় সমগ্ৰ দৃশ্য। এই 5 পাখণ্ড যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দেখছেন তো, বাস আপনি যদি মিয়া মুসলমান হন, যদি ভিডিওটা দেখছেন আমাদের মুসলমানেরা, অবশ্যই ভিডিওটা শেয়ার করবেন আর তাদের মুখে একটা ঠেকে দেন যে যারা নাকি নির্লজ্জ, যারা নাকি রেপিস্ট, তাদের কোনো ধর্ম কোনো জাতি হয় না। কিন্তু যেটা আসামে নিয়ে বর্তমান তুলপার লাগাইছে, আমি এই ভিডিওটা এই জন্যই বানাইলাম যে যাতে একটা এভিডেন্স, একটা প্রুফ থাকে, না হলে কি করবে তারা একটা মুখ খুলে তুলবে। যার থেকে নাকি এই ভিডিওটা আমি তৈরি করলাম। অবশ্যই ভিডিওটা আপনি শেয়ার করবেন 10 জনের সাথে, যাতে প্রুফ হিসাবে সবাই টাইমলাইনে এই ভিডিওটা আপনি সেভ করে রাখবেন।